Student Maharat Ganer Louis Instruction present time made big breaking. Rajot Punor ebar ulaise Bhua MBBS. Bhua MBBS বছৰ ধৰি চলাই আহিছিল চিকিৎসা আৰু সেইগৰাকী MBBSক এইবাৰ কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল আৰক্ষী সহজ সৰল লোকক ভুৱা MBBSৰ ডিগ্ৰী লৈ চিকিৎসা প্ৰদান কৰি আহিছিল এইগৰাকী ভুৱা MBBS মোৰ পিছফালৰ সেই বিজিখনত আপোনালোকে দেখিব পাৰিছে বেকড্ৰপত দেখিছে আপোনালোকে এইগৰাকী হৈছে এইগৰাকী ভুৱা চিকিৎসক যিগৰাকীয়ে আজি বছৰ ধৰি বহু দুখীয়া দৰিদ্ৰ লোকক আভুৱা ভৰি আহিছিলে ভুৱা তেখেতৰ ডিগ্ৰী দেখাই তেখেত লোকক প্ৰবঞ্চনা কৰি আহিছিল আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো লৈ আহিছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট বিগ ব্ৰেকিং ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ ভুৱা MBBS গ্ৰেপ্তাৰ ভুৱা চিকিৎসক নাছেৰ আহমেদ আৰু ভুৱা চিকিৎসক গৰাকীৰ নাম হৈছে নাছেৰ আহমেদ আৰু নাছেৰ আহমেদ নামৰ এই ভুৱা চিকিৎসক গৰাকীয়ে বিভিন্ন সময়ত প্ৰবঞ্চনা কৰি আহিছিল বহু লোকক নিজকে পাৰ্টনাৰ ডক্টৰ বুলি পৰিচয় দিছিল এই গৰাকীয়ে আৰু চলাই আহিছিল ভুৱা চিকিৎসা প্ৰদান কৰি আহিছিল এই গৰাকীয়ে আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে এই গৰাকী ভুৱা চিকিৎসকৰ পৰা উদ্ধাৰ কেইবাটাও সঁজুলি প্ৰেছক্ৰিপশ্যন পেড আৰু খাৰিপেটিয়াৰ মজিদ পট্টিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ভুৱা চিকিৎসক নাছেৰ আহমেদক আৰু বৰ্তমান ৰাজ্যত এতিয়া এনেধৰণৰ বহু ভুৱা চিকিৎসক ওলা দেখিবলৈ পোৱা গৈছে আৰু পুনৰবাৰ এতিয়া ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰিছে আৰু এইবাৰ ওলাইছে ভুৱা চিকিৎসক খাৰুপেটিয়াত দীৰ্ঘদিন ধৰি এইগৰাকী ভুৱা চিকিৎসকে ৰাজ্যক প্ৰবঞ্চনা কৰি আহিছিল তেখেতৰ ভুৱা MBBSৰ ডিগ্ৰী লৈ ৰাজ্যক প্ৰবঞ্চনা কৰি আহিছিল আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে এইগৰাকী ভুৱা চিকিৎসক আমি দেখুৱাইছো ফটোখন তেখেতে নিজকে পাৰ্টনাৰ চিকিৎসক বুলি পৰিচয় দি আহিছিল ৰাইজৰ মাজত পৰিচয় দি আহিছিল এইগৰাকীয়ে পাৰ্টনাৰ চিকিৎসক বুলি আৰু অৱশেষত এতিয়া আৰক্ষীয়ে আটক কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী ভুৱা MBBSক নিজকে চিকিৎসক বুলি পৰিচয় দি আহিছিল আৰু সহজ সৰল লোকক প্ৰবঞ্চনা কৰি আহিছিল এইগৰাকীয়ে দেখিবলৈ পাইছে যিগৰাকী ভুৱা চিকিৎসক বহু ভুৱা চিকিৎসক বৰ্তমান ৰাজ্যত ভৰি পৰিছে আৰু পুনৰবাৰ এইবাৰ এইগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে যিগৰাকীৰ নাম হৈছে নাছেৰ আহমেদ আৰু নিজকে পাৰ্টনাৰ ডক্টৰ বুলি পৰিচয় দি আহিছিল এইগৰাকীয়ে পাৰ্টনাৰ ডক্টৰ বুলি পৰিচয় দি বিভিন্ন ৰাইজৰ পৰা প্ৰবঞ্চনা কৰি আহিছিলে বিভিন্ন সহজ সৰল লোকক প্ৰবঞ্চনা কৰি আহিছিলে এইগৰাকী আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে এইগৰাকী ভুৱা চিকিৎসক আমি জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী আৰু এইগৰাকী ভুৱা চিকিৎসকৰ পৰা উদ্ধাৰ কৰিছে কেইবাটাও সঁজুলি আৰু প্ৰেছক্ৰিপশ্যন পেড উদ্ধাৰ কৰিছে এইগৰাকীৰ পৰা পুনৰবাৰ ৰাজ্যত এতিয়া ভুৱা চিকিৎসক ওলা দেখিবলৈ পোৱা গৈছে জনাইছো এই মুহূৰ্তৰ এক খবৰ আমি জনাবলৈ চেষ্টা কৰিছো টাইমিৰ দৰ্শকক ৰাজ্যত এতিয়া কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে এনেধৰণৰ ভুৱা চিকিৎসক আৰু পুনৰবাৰ আৰক্ষীৰ জালত পৰিছে এগৰাকী ভুৱা চিকিৎসক যিহেতু এগৰাকী চিকিৎসকে বিভিন্ন সময়ত ৰাইজক চিকিৎসা প্ৰদান কৰি আহিছিল তেখেতৰ ভুৱা ডিগ্ৰী দেখাই চিকিৎসা প্ৰদান কৰিছিল আৰু অৱশেষত আৰক্ষীয়ে আটক কৰিছে এইগৰাকীক আৰু তেখেতৰ নাম হৈছে নাছেৰ আহমেদ আৰু এই নাছেৰ আহমেদ নামৰ এইগৰাকীক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বিভিন্ন সময়ত তেখেতে এনেধৰণে চিকিৎসা প্ৰদান কৰি আহিছিল হয়তো বহু লোকক তেখেতৰ কাৰণে বেমাৰ ভাল হোৱাতকে বেমাৰত চাগে পৰিছিলে আৰু তাৰ পাছত এই খবৰ আৰক্ষী কাণত পৰিছিল আৰু আৰক্ষীয়ে অভিযান চলাই এইগৰাকী ভুৱা MBBSক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু খাৰুপেটিয়াৰ মছজিদ পট্টিৰ পৰা গ্ৰেপ্তাৰ কৰিছে এগৰাকী ভুৱা চিকিৎসকক আমি জনাইছো এই মুহূৰ্তৰ খবৰ জনাবলৈ চেষ্টা কৰিছো ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ ভুৱা MBBS গ্ৰেপ্তাৰ ভুৱা চিকিৎসক নাছেৰ আহমেদ নিজকে পাৰ্টনাৰ ডক্টৰ বুলি পৰিচয় দিছিলে যাতে কোনোৱে তেখেতক সন্দেহ নকৰে তাৰ কাৰণে নিজকে পাৰ্টনাৰ ডক্টৰ বুলি কৈছিলে পাৰ্টনাৰ ডক্টৰ বুলি কৈ তেখেতে চিকিৎসা প্ৰদান কৰি আহিছিলে আৰু বিগত বহু বছৰৰ পৰা চিকিৎসা প্ৰদান কৰি অৱশেষত আৰক্ষীৰ জালত পৰিছে এইগৰাকী ভুৱা চিকিৎসক আমি জনাইছো এই মুহূৰ্তৰ এক খবৰ আমি জনাবলৈ চেষ্টা কৰিছো আৰক্ষীৰ জালত এবাৰ ভুৱা চিকিৎসক আৰু ভুৱা চিকিৎসকগৰাকীৰ নাম হৈছে নাছেৰ আহমেদ নিজকে পাৰ্টনাৰ ডক্টৰ বুলি পৰিচয় দি আহিছিল ৰাইজৰ মাজত
প্ৰবঞ্চনা কৰি আহিছিলে, বহু সাধাৰণ পৰিয়ালৰ লোকক প্ৰবঞ্চনা কৰিছিলে এইগৰাকীয়ে, আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে এইগৰাকী। এক ডাঙৰ খবৰ বুলি ক'ব লাগিব, আৰক্ষীৰ জালত পৰিলে এইগৰাকী ভুৱা চিকিৎসক। নিজকে পাৰ্টনাৰ ডাক্তৰ বুলি পৰিচয় দি আহিছিলে, আৰু পৰিচয় দি এনেধৰণে বিভিন্ন লোকক চিকিৎসা প্ৰদান কৰি আহিছিলে। আৰু এই সন্দৰ্ভত কিছু মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছোঁ। মা মেডিকোজ বুলি এটা মানে মেডিচিনৰ দোকানত আমাৰ ভুৱা ডক্টৰ এজন ধৰা পৰিছে। আমাৰ খাৰবেটীয়া আৰক্ষী বিষয়া ধৰিছে। সেইটো চাই মই আগুৱাই গৈছোঁ, যোৱাৰ পিছত গম পালোঁ যে মা মেডিকোজৰ পৰা পাৰ্টনাৰ পৰা তাৰ মেডিকেল MBBS চাৰ্টিফিকেট আছে, কিন্তু টোটালি এইটো মিছা কথা। এইবোৰ কাম কৰি থকা একটা সামাজিক অন্যায়। এই সামাজিক অন্যায় আমি খাৰবেটীয়া সচেতনতাত কেতিয়াও সহ্য নকৰোঁ, আৰু মানুহৰ জীৱনক লৈ হেতালি খেলা এই ডক্টৰক কঠোৰ শাস্তি হ'ব লাগে। আৰু আমাৰ আৰক্ষী প্ৰশাসনক, বিশেষকৈ আমাৰ OC ছাৰ ইমান ভাল কাম কৰিছে আৰু আমাৰ সমাজৰ কাৰণে ইমান কাম কৰি আছে, তেওঁকো ধন্যবাদ জনাইছোঁ। মা মেডিকোজ বুলি এটা মানে মেডিচিনৰ দোকানত আমাৰ ভুৱা ডক্টৰ এজন ধৰা পৰিছে। আমাৰ খাৰবেটীয়া আৰক্ষী বিষয়া ধৰিছে। সেইটো চাই মই আগুৱাই গৈছোঁ, যোৱাৰ পিছত গম পালোঁ যে মা মেডিকোজৰ পৰা পাৰ্টনাৰ পৰা তাৰ মেডিকেল MBBS চাৰ্টিফিকেট আছে, কিন্তু টোটালি এইটো মিছা কথা। এইবোৰ কাম কৰি থকা একটা সামাজিক অন্যায়। এই সামাজিক অন্যায় আমি খাৰবেটীয়া সচেতনতাত কেতিয়াও সহ্য নকৰোঁ, আৰু মানুহৰ জীৱনক লৈ হেতালি খেলা এই ডক্টৰক কঠোৰ শাস্তি হ'ব লাগে। আৰু আমাৰ আৰক্ষী প্ৰশাসনক, বিশেষকৈ আমাৰ OC ছাৰ ইমান ভাল কাম কৰিছে আৰু আমাৰ সমাজৰ কাৰণে ইমান কাম কৰি আছে, তেওঁকো ধন্যবাদ জনাইছোঁ। মা মেডিকোজ বুলি এটা মানে মেডিচিনৰ দোকানত আমাৰ ভুৱা ডক্টৰ এজন ধৰা পৰিছে। আমাৰ খাৰবেটীয়া আৰক্ষী বিষয়া ধৰিছে। সেইটো চাই মই আগুৱাই গৈছোঁ, যোৱাৰ পিছত গম পালোঁ যে মা মেডিকোজৰ পৰা পাৰ্টনাৰ পৰা তাৰ মেডিকেল MBBS চাৰ্টিফিকেট আছে, কিন্তু টোটালি এইটো মিছা কথা। এইবোৰ কাম কৰি থকা একটা সামাজিক অন্যায়। এই সামাজিক অন্যায় আমি খাৰবেটীয়া সচেতনতাত কেতিয়াও সহ্য নকৰোঁ, আৰু মানুহৰ জীৱনক লৈ হেতালি খেলা এই ডক্টৰক কঠোৰ শাস্তি হ'ব লাগে। আৰু আমাৰ আৰক্ষী প্ৰশাসনক, বিশেষকৈ আমাৰ OC ছাৰ ইমান ভাল কাম কৰিছে আৰু আমাৰ সমাজৰ কাৰণে ইমান কাম কৰি আছে, তেওঁকো ধন্যবাদ জনাইছোঁ। আজি খাৰবেটীয়া মছজিদ পট্টি বুলি কয়, মছজিদৰ ওচৰত আপোনাৰ মা মেডিকোজ নামৰ এখন মেডিকেল শ্বপৰ পৰা এখন ভুৱা ডাক্তৰ আমাৰ খাৰবেটীয়া আৰক্ষী বিষয়া ধৰিছে। বহুত এটা ভাল পদক্ষেপ খাৰবেটীয়াৰ কাৰণে, কাৰণ এনেকুৱা ভুৱা ডাক্তৰ থাকিলে কিয় মানুহৰ বেমাৰৰ কথা কৈ কিনি মানুহৰ পইচা পাতি লুটে আৰু মানুহৰ জীৱনক লৈ হেলামি খেলে। তো সেইকাৰণে আমি খাৰবেটীয়া প্ৰশাসনক ধন্যবাদ জনাইছোঁ যে আজি যেনেকুৱা কৰিছে তেনেকুৱা আগন্তুক দিনতো যাতে কৰে। খাৰবেটীয়াত ভুৱা ডাক্তৰ আৰু যদি OC ছাৰে মানে হেৰি কৰে তেনেহ'লে আৰু ওলাব হয়তো। তো আমি OC ছাৰক ধন্যবাদ জনাইছোঁ। আৰু যোৱা ৰাতিও OC ছাৰে এক্টিভভাৱে খাৰবেটীয়াৰ কাৰণে বহুত কাম কৰি আছে। যোৱা ৰাতিও খাৰবেটীয়া OC মহোদয়ে আমাৰ এটা বৃহৎ ড্ৰাগছৰ যিটো ঘাটি আছিল, ঘাটিটো উৎখাত কৰিছে। বহুত ভাল লাগিছে। এই OC ছাৰ অহাৰ পিছত আমাৰ খাৰবেটীয়াৰ মানে যিমানখিনি অবৈধ কাম চলি আছিল বহুতখিনি কমিছে, আৰু আগন্তুক দিনত যাতে OC ছাৰৰ আৰু এক্টিভলিভাৱে কাম কৰে। আৰু খাৰবেটীয়াৰ আমি সচেতন ৰাইজ OC ছাৰৰ লগত সদায় আছোঁ। আজি খাৰবেটীয়া মছজিদ পট্টি বুলি কয়, মছজিদৰ ওচৰত আপোনাৰ মা মেডিকোজ নামৰ এখন মেডিকেল শ্বপৰ পৰা এখন ভুৱা ডাক্তৰ আমাৰ খাৰবেটীয়া আৰক্ষী বিষয়া ধৰিছে। বহুত এটা ভাল পদক্ষেপ খাৰবেটীয়াৰ কাৰণে, কাৰণ এনেকুৱা ভুৱা ডাক্তৰ থাকিলে কিয় মানুহৰ বেমাৰৰ কথা কৈ কিনি মানুহৰ পইচা পাতি লুটে আৰু মানুহৰ জীৱনক লৈ হেলামি খেলে।